ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই চানি ধৰিছে গোৱালপাৰাৰ জলেশ্বৰ। জলেশ্বৰ ফেৰীঘাটৰ পৰা হাতেভেন্দি টাকিমাৰীত চলিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ সংসাৰ। চপৰে খহিছে ব্ৰহ্মপুত্ৰ নদীৰ গৰা। খহনীয়াত এফালৰ পৰা জাহ গৈছে হেক্টৰে হেক্টৰে কৃষিভূমি। খহনীয়াত তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে তাৰিয়াৰ ভিটা, উত্তৰ আৰু দক্ষিণ হাতভেন্দিৰ লগতে টাকিমাৰী গাঁও। খহনীয়াৰ তাণ্ডৱত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। খহনীয়াৰ তাণ্ডৱত দিনক দিনে মানচিত্ৰ সংকুচিত হ'ব ধৰিছে অঞ্চলটোৰ। কিন্তু খবৰ নাই জলসম্পদ বিভাগৰ লগতে জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ। অতি শীঘ্ৰে খহনীয়াত জৰ্জৰিত এলেকাৰ ৰক্ষাৰ বাবে দাবী জনাইছে ৰাইজৰ লগতে জলেশ্বৰ সমষ্টিৰ উন্নয়ন কমিটিৰ সভাপতি মীৰ নাছিৰ আহমেদে। বানপানী যেতিয়া হৈছিল, বানপানী হোৱাৰ সময়ত আমি জলেশ্বৰ সমষ্টিৰ নৈপৰীয়া অঞ্চলবিলাক পৰিভ্ৰমণ কৰিছিলোঁ আৰু এছেছমেণ্ট এটা কৰিছিলোঁ। কিন্তু দুখৰ বিষয় হ'ল, যেতিয়া বানপানী কমি আছে, কমি থকাৰ সময়খিনিত বিশেষকৈ তাৰিয়াৰ বিটা, জলেশ্বৰ, পহু বজাৰ আৰু যিবিলাক হাতভেন্দি, বিশেষকৈ উত্তৰ হাতভেন্দি, দক্ষিণ হাতভেন্দি যি আছে, চবতকৈ কথাটো হ'ল কি, পশ্চিম গোৱালপাৰা সমষ্টিৰ লাষ্ট সীমা এইটো। এই লাষ্ট সীমাৰ যিটো টাকিমাৰী অঞ্চল, টাকিমাৰী গাঁও, সেই গাঁওখন যাবলৈ আৰু 300 মিটাৰহে দক্ষিণ ফালে আছে। কিন্তু 15 দিন আগত আমি যেতিয়া আহিছিলোঁ জলেশ্বৰ সমষ্টি উন্নয়ন কমিটিৰ এটা সজতি দল, তেতিয়া কিন্তু আমি ইয়াত খাৰা হোৱা নাছিলোঁ। যি জেগাত খাৰা হৈ আছোঁ, ইয়াৰ পৰা কমেও 1 কিলোমিটাৰ উত্তৰতহে আমি খাৰা হ'ব পাৰিছিলোঁ, কাৰণ ব্ৰহ্মপুত্ৰ নদীখন সেইফালে আছিল। কিন্তু দুখৰ বিষয়, হঠাৎ কিয় নদীয়ে তাৰ কোৰ্চটো বদলাই দিলে, ইমান সোনকালে আহি গ'ল। গতিকে আমি আজিও আহিছোঁ আপোনালোকক লগত লৈ, আপোনালোকেও চাইছে, আমিও চাইছোঁ, বিশ্বৰ ক্ষতি হৈছে। আৰু যিখিনি ক্ষতি হৈছে, চৰকাৰে যদি ইয়াৰ মিজাৰ নলয়, তেতিয়াহ'লে আগন্তুক দিনত আৰু যে সেই দক্ষিণ ফালে থকা টাকিমাৰী গাঁওখন একেবাৰে উঠি নাযাব, তাৰ কোনো নিশ্চয়তা নাই। গতিকে আমি চৰকাৰক, লগতে গোৱালপাৰা ৱাটাৰ ৰিচোৰ্চৰ যিজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ, তেখেতকো অনুৰোধ জনাইছোঁ। তেখেত ফোনো কৰিছিলোঁ, তেখেত কাইলৈ আহিম বুলি কৈছে। আৰু খালি আহিলেই নহ'ব, সোনকালে যাতে যিটো টেম্পৰাৰী মেজাৰমেণ্ট হ'লেও পানী কমি যোৱাৰ পিছত যি কৰে কৰিব, কিন্তু এতিয়া যাতে আৰু ফাটা নাভাঙে আৰু নদীখন যাতে আৰু দক্ষিণলৈ গুচি নাহে, তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু বিশেষকৈ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকাদেৱক আপোনালোকৰ চেনেলৰ জৰিয়তে ডাইৰেক্ট অনুৰোধ জনাইছোঁ, তেখেতে এই সময়ত ৰাজধৰ্ম পালন কৰক। গতিকে আমি আহ্বান জনাইছোঁ, গোৱালপাৰা আয়ুক্ত মহোদয়কো, জিলা আয়ুক্ত মহোদয়কো আহ্বান জনাইছোঁ, তেখেতে লাগিলে ADC বা লক্ষীপুৰৰ চাৰ্কেল অফিচাৰ মহোদয়ক পঠিয়াই দি আমি কোৱা কথাখিনিৰ সত্য নিৰূপণ কৰি সোনকালে ইয়াৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগে। এইখিনি জলেশ্বৰবাসীৰ দাবী, এইখিনি জলেশ্বৰ সমষ্টি উন্নয়ন কমিটিৰ। আজি এই বানপানী হোৱাৰ পিছৰে পৰা আজি 15 দিনৰ ভিতৰত জলেশ্বৰ ফেৰীঘাটৰ পৰা, অৰ্থাৎ তাৰিয়াঘিটা, উত্তৰ চাঁদভেন্দি, দক্ষিণ চাঁদভেন্দি আৰু টাকিমাৰী, এই 4খন গাঁৱৰ ভাবুকি কঢ়িয়াই আনিছে। অৰ্থাৎ এই 15 দিনৰ ভিতৰত অতি কমেও পথালিকৈ 1 কিলোমিটাৰ আৰু দীঘলে মোটামুটি 2.5-3 কিলোমিটাৰমান ঠাই ইতিমধ্যে ভাঙি পেলাইছে। আৰু 300 মিটাৰমান যোৱাৰ লগে লগেই 200-250 ঘৰ জনবসতি থকা টাকিমাৰী গাঁও আৰু চাঁদভেন্দি গাঁওখন চুই যাব আৰু সেই গাঁওখন নিশ্চিন্ন হৈ যাব। গতিকে আমি এনেকুৱা ভয়ানক অৱস্থাত আছোঁ যে যিকোনো মুহূৰ্তত যিহেতু এই 7 দিন 10 দিনৰ ভিতৰত ইমানখিনি ঠাই আহিছে আৰু এই 30 মিটাৰ ঠাই যাবলৈ বেছি সময় নালাগে। গতিকে চৰকাৰ তথা বিভাগীয় মন্ত্ৰী, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আদিক আমি অনুৰোধ জনাইছোঁ ৰাইজৰ ফালৰ পৰা, এই গাঁৱৰ গঞা ৰাইজৰ হৈ, মই এই গাঁৱৰ বাসিন্দা হৈ আপোনালোকে অনুৰোধ জনাইছোঁ, অনিত্য পলমে আপোনালোকে এই ঠাইখন পৰিদৰ্শন কৰক আৰু তাৎক্ষণিকভাৱে ইয়াত বেম্বু স্কিম হওক, তাৰপিছত আপোনাৰ RCG পাৰ্কোবাইন হওক, জিঅ' বেগ হওক বা যিকোনো টেকন'লজিৰে এই ঠাইখিনি ৰক্ষা নকৰিলে অলপ দিনৰ ভিতৰতে 3খন গাঁও একেবাৰে নিশ্চিন্ন হৈ যাব।